মই কওঁ ভাৰতীয় জনতা পাৰ্টি এটা ডুপ্লিকেট দেশভক্তি কৰা এটা পাৰ্টি। তেওঁলোকে সদায় দেশভক্তিৰ কথা কয়, তেওঁলোকে সদায় ভাৰত মাতা কি জয় বুলি কয়, কিন্তু ভাৰত মাতাৰ আচল যিখিনি কৰণীয় সেইখিনি তেওঁলোকে নকৰে। আপুনি এগৰাকী ৰাজনৈতিক কৰ্মী, গতিকে ৰাজনীতি এটা ব্যৱসায় নেকি? ডেফিনেটলি আজিলৈকে ব্যৱসায় আম আদমি পাৰ্টি নহালৈকে ব্যৱসায়। যিজনে ইলেকশ্যন খেলিছে সেইজনে ইনভেষ্টমেণ্ট কৰিছে, তেওঁ বহুত পইচা লগাইছে। গতিকে মানুহজনক আপুনি মানে বেয়া পাই লাভ নাই। তাৰমানে যিবিলাক বিধানসভাত বহি থকা যিবিলাক মানুহ, সেই মানুহবিলাকৰ ওপৰত যদি ফাইনেন্সিয়েল বাৰ্ডেন থাকে, তেওঁলোক যদি প্ৰেছাৰত থাকে, গতিকে সেই মানুহবিলাকে কেনেকৈ ভাল কাম কৰিব, কেনেকৈ ফ্ৰী মাইণ্ড হৈ তেওঁলোকে পলিচিবিলাক ইমপ্লিমেণ্ট কৰিব। গতিকে এই যিমান আপোনাৰ দুৰ্নীতিগ্ৰস্ত ভ্ৰষ্টাচাৰ কৰা যিমান MLA MP আছে, তেওঁলোকে মেক্সিমাম সময় কিছুমান হিডেন কেলকুলেশ্যনত ব্যস্ত থাকে। এই ফাইনেন্সিয়েল প্ৰেছাৰটো এজন MLA যেতিয়া ইলেকশ্যন খেলিছোঁ, মইতো তাৰ পৰা 10 লাখ লৈছিলোঁ, তাৰ পৰা 20 লাখ লৈছিলোঁ, তাৰ পৰা 30 লাখ টকা লৈছিলোঁ, এইকেইটাতো তেওঁ প্ৰেছাৰ দি আছে ন। এই পেঞ্চনৰ পইচা বচাবৰ কাৰণে এতিয়া ভাৰতীয় সেনাক কণ্ট্ৰেক্ট বেছি ধৰত তেওঁলোকে কৰিব গৈছে। আজি তেওঁলোকে সেনাত কৰিছে, কালি শিক্ষকৰ তাত কৰিব, কালি চৰকাৰী উকিলত কৰিব, কালি জাজকো তেনেকৈ কৰিব, কালি মুঠতে যিমান চৰকাৰী তন্ত্ৰ আছে, যিমান চৰকাৰী এজেঞ্চি আছে, সেই সকলোকে তেওঁলোকে পেঞ্চন নিদিব চাগে। নমস্কাৰ, আজিৰ প্ৰশ্নলৈ স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, বহুকেইটা জটিল সমস্যা আৰু বহুকেইটা চৰ্চিত বিষয় লৈ আমি কথা পাতিম। আৰু আজিৰ অনুষ্ঠানত মোৰ সৈতে আছে আম আদমি পাৰ্টিৰ অসমৰ ৰাজ্যিক যুটীয়া সমন্বয়ক লক্ষ্মীকান্ত দুবে ডাঙৰীয়া। দুবে ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানলৈ। বহুকেইটা কথাই পাতিবলগীয়া আছে। এতিয়া কোনটোৰ পৰা আৰম্ভ কৰিম মই অলপ ভাবিবলগীয়া হৈছে। তথাপিতো মই আপোনাক এতিয়া সুধিব বিচাৰিছোঁ, অসমত আজিৰ তাৰিখত আচলতে কালিলৈকে যিটো আমি তথ্য পাইছিলোঁ, সেই অনুসৰি 30খন জিলাৰ 4,500 গাঁৱত প্ৰায় 45 লাখ মানুহ বানত আক্ৰান্ত হৈছে। আৰু 1 লাখ হেক্টৰ, 1 লাখতকৈ বেছি হেক্টৰ মাটি আপোনাৰ বৰ্তমান কৃষিভূমি বানত ডুবি আছে। অত্যন্ত এটা চিৰিয়াছ বিষয়। আৰু এই সময়খিনিত সমগ্ৰ ভাৰতবৰ্ষৰ নজৰ অসমৰ ওপৰত পৰিব লাগিছিল, কিন্তু নজৰ পৰিছে এটা বেলেগ বিষয় লৈ। সেয়া হৈছে প্ৰায় 50জনমান পলৰীয়া বিধায়ক অসমত আশ্ৰয় লৈ আছে। আপুনি কি কয় এই বিষয়টোক লৈ? চাওক, ট্ৰেডিশ্যনেল পলিটিক্স যদি হৈ থাকে ভাৰতত, পৰম্পৰাগত পলিটিক্স যদি হৈ থাকে, তেতিয়াহ'লে আপুনি যিবিলাক সমস্যা ছল্ভ কৰিব লাগিছিলে, আজি বানপানী সমস্যাটো আছে, কিন্তু সেইকেইটা সমস্যা ছল্ভ নকৰি আজি MLA কিনা বেচা হৈ আছে। গতিকে এই যে আপোনাৰ টকা পইচা খোৱাৰ যি লেনদেন, এই কোটি কোটি টকা পইচা খৰচ কৰি ইলেকশ্যন খেলাৰ যি ছিষ্টেম, এই যে ভাৰতৰ যি ইলেক্ট্ৰল প্ৰচেছৰ ব্লেক মানি ইউজ কৰি যে ইলেকশ্যনবিলাক খেলে, আৰু খেলাৰ পিছত এই MLA MP বিলাকে ৰাজ্যৰ কাৰণে কাম কৰিব নোৱাৰে তাৰমানে। গতিকে এইটো মানে খুব সাধাৰণ কথা। আৰু এই কথাটো আমি এনেকৈয়ে বুজিব লাগিব আৰু ৰাইজক বুজাব লাগিব যে আজি এজন MLA দৰমহা কিমান পায়? 1 লাখ টকা, খুব বেছি ভাল থাকিলে 1.5 লাখ টকা কিছুমান ৰাজ্যত। গতিকে 5 বছৰৰ কাৰণে তেওঁক জিকাই পঠিয়াইছে, আৰু 5 বছৰত সেই তেওঁ 60 লাখ টকা এটা পাব। কিন্তু যেতিয়া তেওঁ ইলেকশ্যন খেলে, তেতিয়া 5 কোটি, 8 কোটি, 20 কোটি, 10 কোটি কোনো হিচাপ নাই। আমি মানে ভাবিব নোৱাৰোঁ যে কিমান টকা খৰচ কৰে। গতিকে সেই পাৰ্টিকুলাৰ MLA জন বা MP জনে ইলেকশ্যন জিকাৰ পিছত দুৰ্নীতি নকৰিবনে? তেওঁ পইচা নাখাবনে? তেওঁ ভ্ৰষ্টাচাৰ নকৰিবনে? এই যে পইচা 10 কোটি টকা তেওঁ খৰচ কৰিছে, তেওঁ ক'ৰ পৰা ঘূৰাই দিব? গতিকে এই সমস্যাবিলাক থকাৰ কাৰণে আজি আচলতে MLA বিলাক বাধ্য। আজি মহাৰাষ্ট্ৰত কোনো এখন পলিটিকেল পাৰ্টিৰ মেজৰিটি নাই। আজি না BJPৰ আছে, না NCPৰ আছে, না কংগ্ৰেছৰ আছে, না শিৱসেনাৰ আছে। গতিকে 50টা কাৰোবাৰ 55টা, কাৰোবাৰ 45টা, এনেকৈ MLA লৈ মেজিক সংখ্যা 145টা তাতে। গতিকে তাতে সৰু সৰু দলবিলাক মিলি গভৰ্ণমেণ্ট চলাই আছে। গতিকে সৰু সৰু দলবিলাক যেতিয়া এক জেগাত হয়, তেতিয়া তেওঁলোকৰ মাজত এই যে মই ক'লোঁ কাৰাপশ্যন কৰি যে ইলেকশ্যন খেলি জিকি আহিছে, আৰু জিকাৰ পিছত যে তেওঁলোকৰ এই অংকটো নিমিলে, কমিশ্যনৰ অংকটো নিমিলে, মন্ত্ৰী পদবিলাক নাপায়, MLA বিলাকে ফ্ৰী হেণ্ড কাম কিছুমান কৰিবলৈ নাপায়, দুৰ্নীতিবিলাক কৰিবলৈ চান্স পোৱা নাই। আৰু তাতে এটা ডাঙৰ সমস্যা কি হৈছে যে আপোনাৰ ভাৰতীয় জনতা পাৰ্টিৰ সকলোতকৈ ডাঙৰ তাত পলিটিকেল পাৰ্টি,
ভাৰতীয় জনতা পাৰ্টি তেওঁলোকৰ 105টা MLA আৰু এই 105জন MLA থকাৰ পিছতো 55জন থকা এটা পাৰ্টিৰ মানুহ এজনে চিফ মিনিষ্টাৰ হৈ বহি আছে গতিকে এই কথাটোৱে বিজেপিক কষ্ট দি আছে আৰু এইটো কষ্ট বহুত দিনৰ পৰা দি আছে তেওঁলোকে বাৰে বাৰে চেষ্টা দুবাৰ আগত চেষ্টা কৰিলে গভৰ্ণমেণ্টখন ডেষ্ট্ৰয় কৰিবৰ কাৰণে আৰু এতিয়া আৰু এবাৰ চেষ্টা কৰিছে আৰু ইয়াতে আপোনাৰ বিজেপি উইন উইন চিটুৱেশ্যন তাৰমানে যদি বিজেপি ফালে এইবিলাক গুচি যায় MLA কেইজন কিনা বেচা কৰি তেতিয়াও বিজেপি জিকিব বিজেপি চৰকাৰ বনাব আৰু যদি কেনেবাকৈ যদি বনাব নোৱাৰে তেতিয়া ৰাষ্ট্ৰপতি শাসন লগাব কিন্তু আগতে আমি যদি আগৰ কেইটামান নিৰ্বাচন বা বেলেগ বেলেগ ৰাজ্য চাব যাওঁ গোৱা বা মণিপুৰ য'ত নেকি বিজেপি সংখ্যাগৰিষ্ঠতা নথকাৰ পাছতো বা কম সংখ্যক আসন থকাৰ পাছতো তেওঁলোকৰ চৰকাৰখন তেওঁলোকে কৰিছে আৰু দেখা গৈছে যে যিকোনো প্ৰকাৰে চলে বলে কৌশলে নিজৰ চৰকাৰখন গঠন কৰিবই বিচাৰে তেনেকুৱা এটা পৰম্পৰা হৈ পৰিছে আৰু যাৰ ফলত নেকি এনেকুৱা এটা এই সময়ত এনেকুৱা এটা দেখা গৈছে যে ভাৰতত যেন নিৰ্বাচনৰ প্ৰয়োজনেই নাইকিয়া হৈ গৈছে নহয় তাৰ কাৰণটো এইটোৱে মই কৈছোঁ যে যিসকল MLA সেই বিধানসভা এৰিয়াৰ ৰাইজে জিকাই পঠিয়ায় তেওঁকতো জিকাই পঠিয়াইছিলে ৰাইজৰ কাম কৰিবৰ কাৰণে সেই MLA এৰিয়াটো ডেভেলপ কৰিবৰ কাৰণে কিন্তু সেই মানুহজনে যিজন মানুহে জিকিলে এই জিকাৰ পিছত সেই মানুহজনৰ কি দায়িত্ব আছে নিজৰ সমষ্টিবাসীৰ কাৰণে কিবা এটা মিনিমাম এথিক্স মিনিমাম এটা মৰেল থাকিব লাগিব সেই বস্তুটো তেওঁলোকৰ ওচৰত নাই গতিকে তেওঁলোকক যোনে পইচা দিয়ে তালৈ গুচি যায় যদিও অফিচিয়েলি এইবিলাক কথা ক'ব নোৱাৰি কাৰো ওচৰত ৰেকৰ্ড নাই যে কাক কোনে পইচা দিছে কিন্তু এইটোতো মানুহ বুজে কথাবিলাক যে এজন ৰানিং MLA ৰিজাইন দি দিছে ৰিজাইন দি আকৌ ৰুলিং পাৰ্টিৰ লগত ইলেকশ্যন খেলিছে অসমতো হৈছে জিকা MLA কেইজনে ৰিজাইন দিছে আকৌ বিজেপিৰ পৰা তেওঁলোকে ইলেকশ্যন খেলিছে আৰু বিজেপিয়ে তেওঁলোকক ইমান মানে 100% অ'কে কৰিছে আপোনালোকে জিকিবই গতিকে বস্তুবিলাকৰ অংকৰ খেল আছে আৰু অংকটো হৈছে পইচাৰ খেল মানে জনপ্ৰতিনিধি বুলি কোৱা হয় কিন্তু জনতাৰ প্ৰতি যিটো দায়বদ্ধতা বা দলটোৰ প্ৰতিও দায়বদ্ধতা কিন্তু নাই কেনেকৈ থাকিব মানুহজনে ইনভেষ্টমেণ্ট কৰিছে যিজনে ইলেকশ্যন খেলিছে সেইজনে ইনভেষ্টমেণ্ট কৰিছে তেওঁ বহুত পইচা লগাইছে গতিকে মানুহজনক আপুনি মানে বেয়া পাই লাভ নাই তাৰমানে মই আপোনাক এতিয়া মই যদি আপোনাক আপুনিও এগৰাকী ৰাজনৈতিক কৰ্মী গতিকে ৰাজনীতি এটা ব্যৱসায় নেকি ডেফিনেটলি আজিলৈকে ব্যৱসায় আম আদমি পাৰ্টি নহালৈকে ব্যৱসায় আৰু আম আদমি পাৰ্টিয়ে এই যে নেক্সাছ এই যে কোটি কোটি টকা পইচা খৰচ কৰি ইলেকশ্যন খেলাৰ যি ছিষ্টেম এই ছিষ্টেমটোক ব্ৰেক কৰিছে অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াই বহুত এটা ভাল এটা কাম কৰিছে সেইটো হৈছে যে ক্ৰাউড ফাণ্ডিং কৰি আপুনি ইলেকশ্যন খেলক মাউথ টু মাউথ প্ৰচাৰ কৰি ইলেকশ্যন খেলক আৰু আপুনি মনত এইটো কথা ধৰি লওক যে আপোনাক কেৱল 5 বছৰৰ কাৰণে জাষ্ট এটা দায়িত্ব দিয়া হৈছে যেহেতু ডেমক্ৰেচি প্ৰথাত এইটো এটা ছিষ্টেম এটা আছে যে মানুহজনক আপুনি জিকাই পঠিয়াব লাগিব গতিকে এই ভাৰতীয় সংবিধানে দিয়া যি পাৱাৰ সেই সাংবিধানিক পাৱাৰটো ব্যৱহাৰ কৰি আপুনি কাম কৰক আৰু সাংবিধানিক পাৱাৰটো পাবৰ কাৰণে যি ইলেকশ্যনৰ যি ছিষ্টেম সেই ছিষ্টেম যদি নিট এণ্ড ক্লিন হৈ যায় তাত যদি ভাল মানুহখিনি যদি আপুনি চিলেক্ট কৰি যদি পঠিয়াব পাৰে ইলেক্ট কৰি যদি আপুনি বিধানসভা বা পাৰ্লিয়ামেণ্টত বহাব পাৰে সেই মানুহখিনি ভাল কাম কৰিব গতিকে ৰাজনীতি ডেফিনেটলি বিজেপি কংগ্ৰেছৰ নিচিনা যিবিলাক পৰম্পৰাগত ট্ৰেডিশ্যনেল পলিটিকেল পাৰ্টি আছে সেই পলিটিকেল পাৰ্টিবিলাকৰ কাৰণে এটা ৰাজনীতি এটা ব্যৱসায় আৰু যাৰ কাৰণে আজি আমি লাষ্ট 75 ইয়াৰ্ছ আমি সৰু কিছুমান সমস্যাৰ কাৰণে এতিয়াও ভুগি আছোঁ খোৱা পানী আমি আজিলৈকে পোৱা নাই এখন ভাল চৰকাৰী স্কুল নাই এখন ভাল চৰকাৰী হস্পিটেল নাই বিজুলী নাই ৰাস্তা নাই খেতিয়কে মিনিমাম ছাপোৰ্ট প্ৰাইচ নাপায় নিজৰ খেতিৰ কাৰণে ল এণ্ড অৰ্ডাৰ ভাল নহয় আজি আপুনি যিমানেই শিক্ষিত মানুহ নহওক আপোনাৰ লগত যদি কিবা অন্যায় হয় আপুনি পুলিচৰ ওচৰত যাবলৈ 10 বাৰ ভাবে পৰ্যাপ্ত যিমান হ'ব লাগে পুলিচ সংখ্যা সিমান পুলিচ সংখ্যা নাই জাজৰ সংখ্যা নাই কেছবিলাক সেই হিন্দী চিনেমাৰ নিচিনা তাৰিখ পে তাৰিখ চলি থাকে গতিকে মানুহৰ যি মিনিমাম এটা মানে কনফিডেন্স থাকিব লাগে এখন গণতান্ত্ৰিক দেশখনত সেইবিলাকটো নাইকিয়া হৈছে এতিয়া মই বানপানীৰ আৰু কথা কিছু পাতিব বিচাৰিছোঁ যে বানপানী এতিয়া ক'ত ৰিলিফ দিলে নিদিলে সেইবিলাক পাছৰ কথা কিন্তু সকলোতকৈ ডাঙৰ কথা অসমত জন্ম হোৱা শিশু এটাৰ পৰা একদম মৃত্যুৰ আগমুহূৰ্তলৈকে মানুহে এই অভিজ্ঞতাটো ভালকৈ লয় যে বানপানী বছৰ ধৰি অসমৰ এটা ৰাজনৈতিক ইছ্যু হৈ আহিছে কিন্তু বানপানীৰ সমস্যাটোৰ সমাধান কৰিব বিচৰা নহয় নেকি আচলতে ডেফিনেটলি বিচৰা নহয় মই নকওঁ যে এইটো শ্বৰ্ট টাৰ্ম প্ৰজেক্ট হয় এইটো এটা লং টাৰ্ম প্ৰজেক্ট হয় আৰু আপুনি দেখিব ডিজাষ্টাৰবিলাক ডিজাষ্টাৰ মেনেজমেণ্ট যিটো কওঁ আমি সেইটো দুই ধৰণৰ হয়
এটা শ্বৰ্ট টাৰ্ম লগে লগে যেতিয়া হয় তেতিয়া কেনেকৈ আপুনি প্ৰিভেনশ্যন কৰিব লাগে কেনেকৈ মানুহখিনিক ৰিলিফ দিব লাগে আৰু এটা হ'ল লং টাৰ্ম প্ৰচেছত কেনেকৈ প্ৰব্লেম ছল্ভ কৰিব লাগে কিন্তু আমিও কিতাপে পত্ৰ পঢ়িছোঁ যে 1950 চনলৈকে ব্ৰিটিছ থকালৈকে প্ৰতি বছৰে ব্ৰহ্মপুত্ৰখন খনন কৰা হৈছিলে ড্ৰেজিং কৰা হৈছিলে আৰু আগতে শুনো গোটেই নাৱতে কামখিনি হৈছিল ডাঙৰ ডাঙৰ জাহাজ চলিছিলে গতিকে এতিয়া সেই পৰিস্থিতি কিয় নাই কাৰণ ব্ৰহ্মপুত্ৰখন বাম হৈ গৈছে গতিকে যিমান দ হ'ব লাগিছিলে সিমান দ নাই গতিকে সেই ব্ৰহ্মপুত্ৰ খননটো নহ'ল লগতে কিছুমান এনেকুৱা কোৱালিটি নথকা যিবিলাক আপোনাৰ মথাউৰি সেই মথাউৰিবিলাক বনাই দিয়া হ'ল আজিৰ তাৰিখত মথাউৰি বাৰু এটা আধুনিক প্ৰযুক্তি হয়নে ন সেইটোৱে কৈছোঁ আৰু এই বস্তুটো আপোনাৰ টেকনিকেলি চাইণ্টিফিকেলি চলিউশ্যন লাগিব আৰু আমাৰ সমস্যাবিলাক কি হৈছে আমাৰ গভৰ্ণমেণ্টবিলাকৰ যিবিলাক মানুহ ডিচিশ্যন মেকাৰ সেই ডিচিশ্যন মেকাৰবিলাকৰ ওচৰত যেতিয়া এজন চাইণ্টিষ্টে এজন এক্সপাৰ্টছে এজন ইঞ্জিনিয়াৰে এজন কনচালটেণ্টে যেতিয়া এটা সমস্যা সমাধান কৰিবৰ কাৰণে এটা প্ৰজেক্ট দিয়ে এটা প্ৰপ'জল দিয়ে সেই প্ৰপ'জলটোত যেতিয়া পইচা দিবলগীয়া হয় বা সেই প্ৰজেক্টটোত কাৰাপশ্যন নকৰিবৰ কাৰণে যেতিয়া সেই চাইণ্টিষ্টজনে যেতিয়া এডভাইচ কৰে তেতিয়া সেই এডভাইচবিলাক নামানে তেওঁলোকে এনেকুৱা নহয় যে ইয়াৰ সমস্যাটোৰ সমাধান নাই অসমত বা ভাৰতত বা বিদেশত বহুত এনেকুৱা কোৱালিফাইড মানুহ আছে বহুত এনেকুৱা দেশ আছে যিবিলাক দেশে নিজৰ বানপানীৰ সমস্যা তেওঁলোকে বহুত ৰিডিউচ কৰিছে এটা নেচাৰেল ডিজাষ্টাৰৰ এটা থাকিব কিন্তু এইটো মানে আপোনাৰ লছটো বহুত কম কৰিব পৰা যায় গতিকে ইচ্ছা কৰিলে কৰিব পৰা যায় ইচ্ছা শক্তি থাকিব লাগিব আৰু ইচ্ছা শক্তি কেলৈ নাথাকে মই আপোনাক কৈছোঁ আপুনি মানক বা নামানক আমাৰ যিটো গোটেই সমস্যাটোৰ যিটো মানে গুৰিটো সেই গুৰিটো হৈছে দুৰ্নীতি সেই গুৰিটো হৈছে ভ্ৰষ্টাচাৰ আজি অসমত 3.5 কোটি মানুহ আছে কিন্তু গোটেই এই আমাৰ 3.5 কোটি মানুহক কণ্ট্ৰল কৰা বা পৰিচালনা কোনে কৰিছে 126 জন মানুহে কৰি আছে এই 126 জন মানুহকে আজি সংবিধানক এটা সংবিধানে তেওঁক এটা পাৱাৰ এটা দি থৈছে তেওঁলোকে পাৰ্লিয়ামেণ্টত বহিছে তেওঁলোকে বিধানসভাত বহিছে আৰু বিধানসভাৰ পৰা তেওঁলোকে পলিচি বনাইছে আৰু সেই পলিচিখিনি তেওঁলোকে বিউৰ'ক্ৰেটছৰ যোগেদি তেওঁলোকে ইমপ্লিমেণ্ট কৰিছে গতিকে যিবিলাক বিধানসভাত বহি থকা যিবিলাক মানুহ সেই মানুহবিলাকৰ ওপৰত যদি ফাইনেন্সিয়েল বাৰ্ডেন থাকে তেওঁলোক যদি প্ৰেছাৰত থাকে গতিকে সেই মানুহবিলাকে কেনেকৈ ভাল কাম কৰিব কেনেকৈ ফ্ৰী মাইণ্ড হৈ তেওঁলোকে পলিচিবিলাক ইমপ্লিমেণ্ট কৰিব গতিকে এই যিমান আপোনাৰ দুৰ্নীতিগ্ৰস্ত ভ্ৰষ্টাচাৰ কৰা যিমান MLA MP আছে তেওঁলোকে মেক্সিমাম সময় কিছুমান হিডেন কেলকুলেশ্যনত ব্যস্ত থাকে এইটো এটা ফেক্ট কথা এইটো আজিকালি মানুহে বুজি পোৱা হৈছে যে এই মানুহবিলাকে কিয় পলিচি বনাব নোৱাৰে ইমপ্লিমেণ্ট কিয় কৰিব নোৱাৰে কেজুৱেলে কেনেকৈ কৰিব পাৰিছে আপুনি যে ফাইনেন্সিয়েল প্ৰেছাৰৰ কথা কৈছে একজেক্টলি এই ফাইনেন্সিয়েল প্ৰেছাৰটো এজন MLA যেতিয়া ইলেকশ্যন খেলিছোঁ মইতো তাৰ পৰা 10 লাখ লৈছিলোঁ তাৰ পৰা 20 লাখ লৈছিলোঁ তাৰ পৰা 30 লাখ টকা লৈছিলোঁ এইকেইটাতো তেওঁক প্ৰেছাৰ দি আছে ন যে আৰে আপুনি কণ্ট্ৰেক্ট আমাক দিব লাগিব এইটো আমাক কেনেকৈ এইটো আপুনি আনিব নোৱাৰে আপুনি চৰকাৰী স্কুল ভাল কৰিব নোৱাৰে চৰকাৰী স্কুল ভাল কৰাৰ লগে লগে প্ৰাইভেট স্কুল বহি যাব তাৰ বিজনেছ বহি যাব কি জানি সেই প্ৰাইভেট স্কুলৰ মালিকে ডনেশ্যন দিছিলে কি জানি সেই প্ৰাইভেট হস্পিটেলৰ মালিকে ডনেশ্যন দিছিলে গতিকে তেনেকুৱা এটা ভাৱ এটা আছে মানে যে এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাকে যদি তেওঁলোকৰ ওচৰতে যদি গভৰ্ণমেণ্ট অনুষ্ঠানটো ভাল হৈ যায় যদি চৰকাৰে যদি হাইৱেবিলাক বনাই দিয়ে টোল গেটবিলাক কেনেকৈ বহাব পাৰিব গম পাইছে নাই গতিকে ইয়াত বহুত ৰহস্য আছে আৰু এই ৰহস্যবিলাক আমি জানিব লাগিব যে কিয় আজিলৈকে ডেভেলপমেণ্ট হোৱা নাই টকা পইচাৰটো অভাৱ নাই আজি অসম গভৰ্ণমেণ্ট 1,09,000 কোটি টকা ধাৰত পোট খাই গৈছে আজি অসমৰ যিমান বাজেট আছে সেই বাজেটৰ 8,000 কোটি টকা প্ৰতি বছৰে অকল ইণ্টাৰেষ্ট দিব লাগে সুতটো মাৰিবৰ কাৰণে দিব লাগে বেংকক দিব লাগে য'ৰ পৰা অসম গভৰ্ণমেণ্টে লোন লৈছে গতিকে আপুনি ভাবি চাওক আমাৰ বাজেটে আছে 1,10,000 কোটি টকা বাজেট তাৰে মানে 10% পইচা আপুনি ইণ্টাৰেষ্ট মাৰি আছে বানৰ সম্পৰ্কে এতিয়া আজি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ গঠন হোৱাৰ পাছতে এটা ঘোষণা আছিল বানমুক্ত অসম আজিৰ স্থিতিত আপুনি ভাবেনে বানমুক্ত অসম সম্ভৱ হ'ব কেতিয়াবা সম্ভৱ হ'ব কিন্তু বিজেপিয়ে কৰিব নোৱাৰে কংগ্ৰেছে কৰিব নোৱাৰে কোনো পৰম্পৰাগত ৰাজনৈতিক পাৰ্টিয়ে কৰিব নোৱাৰে ইয়াত আপোনাৰ এটা চাইণ্টিফিকেলি লং টাৰ্ম প্ৰচেছ লাগিব আৰু ইয়াৰ বিষয়ে বহুতবাৰ চৰ্চা হৈছে নৰেন্দ্ৰ মোদীয়ে বহুতবাৰ চৰ্চা কৰিছিলে নীতিন গাডকাৰীয়ে বহুতবাৰ কৰিছিলে যে আমি ব্ৰহ্মপুত্ৰ খান্দিম দুয়োপাৰে হাইৱে বনাম এক্সপ্ৰেছ হাইৱে বনাম আৰু তেতিয়া ব্ৰহ্মপুত্ৰ দ হ'ব পানীটা ওলাই গুচি যাব বিভিন্ন ধৰণৰ তেনেকৈ কথা কৈছিলে 100 কোটি টকা তেওঁলোকে এলটমেণ্ট কৰিছিলে ব্ৰহ্মপুত্ৰ ছাৰ্ভে কৰিবৰ কাৰণে কিন্তু হ'ল জানো নহ'ল মানে কি হয় আপুনি চাব বহুতবাৰ পইচা আহে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ
আৰু অসম গভৰ্ণমেণ্টৰ অধ্যক্ষ মন্ত্ৰীবিলাকৰ কাৰণে অসম গভৰ্ণমেণ্টৰ অধ্যক্ষ মন্ত্ৰীবিলাকৰ কাৰণে তেওঁলোকে ব্যৱহাৰিক প্ৰমাণপত্ৰ জমা দিব নোৱাৰে তাৰমানে প্ৰজেক্ট এটা হোৱাৰ পিছত সেই প্ৰজেক্টৰ ৱৰ্ক কমপ্লিশ্যন চাৰ্টিফিকেটটো দিব নোৱাৰে যাৰ কাৰণে চেণ্ট্ৰেল গভৰ্ণমেণ্টে পইচাখিনি মোকলাই দিব নোৱাৰে গতিকে সেই পইচাখিনি যদি মোকলাই নিদিয়ে অসম গভৰ্ণমেণ্টে কেনেকৈ কাম কৰিব গম পাইছেনে গতিকে অসম গভৰ্ণমেণ্টে কাম নকৰাৰ কেইবাটাও কাৰণ আছে প্ৰথম কথা হ'ল দুৰ্নীতি ভ্ৰষ্টাচাৰ ৰখাব নোৱাৰে আৰু দুৰ্নীতি ভ্ৰষ্টাচাৰ ৰখাব নোৱাৰিলে পইচা তেওঁলোকে নাপায় CAG অডিট কৰিবলৈ আহোঁতে তেওঁলোকে এগালমান তেওঁলোকৰ উইক পইণ্টবিলাক পাই যায় ঠিক আছে গতিকে তেনেকুৱা ধৰণৰ বহুত সমস্যা আছে যাৰ কাৰণে প্ৰব্লেমবিলাক ছল্ভ নহয় কিন্তু যদি এটা যদি অনেষ্ট পলিটিকেল পাৰ্টি যদি এটা আহে তেওঁলোকে ক'ৰবাৰ পৰা ষ্টাৰ্ট কৰিব একেদিনে প্ৰব্লেম ছল্ভ নহয় কিন্তু ক'ৰবাৰ পৰা নক'ৰবাৰ তেওঁলোকে ষ্টাৰ্ট কৰিব ষ্টাৰ্ট কৰাৰ লগে লগে এটা মেছেজ যাব যে য়েছ দে আৰ ট্ৰাইং এতিয়া মই আৰু এটা বেলেগ এটা কথা সুধিব বিচাৰিছোঁ যিটো অতি শেহতীয়াভাৱে আপোনালোকৰ দলৰ নেতা দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ সিসোদিয়াৰ বিৰুদ্ধে গোচৰ দিছে ৰিণিকী ভূঞা শৰ্মা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সহধৰ্মিনী এতিয়া কথা হৈছে যিটো PPE কিট বিতৰ্ক PPE কিটক লৈ এটা বিতৰ্ক হৈছে তাৰ পাছত মনীষ সিসোদিয়াৰ মন্তব্য আৰু তাৰ পাছত গোচৰ আৰু তাৰ পাছত আপোনালোকৰ ফালৰ পৰা আপোনালোকে কিছু মন্তব্য প্ৰকাশ কৰিছিলে এই বিষয়ত আপোনালোকে কি স্থিতি ল'ব বিচাৰিছে কেনেকৈ আগবাঢ়িব বিচাৰিছে চব আমি কওঁ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ মিডিয়া ঠিক আছে গতিকে আপোনালোকৰ যোগেদি আমি এই কথাখিনি গম পাইছিলোঁ গোটেই আপোনাৰ মিডিয়াত চৰ্চা হৈছিলে যে এনেকুৱা ধৰণৰ PPE কিট কেলেংকাৰী হৈছে গতিকে এক বিৰোধী পাৰ্টি হোৱাৰ আমাৰ দায়িত্ব সেই দায়িত্ব আমি পালন কৰিছোঁ সেইটো কথাক লৈ আমি প্ৰশ্ন তুলিছোঁ আৰু যিহেতু গোটেই ৱেব মিডিয়াত আপোনাৰ পাব্লিক ডোমেইনত গোটেই তথ্যখিনি আছে গতিকে এই তথ্যখিনিৰ ওপৰত এটা এনকুৱাৰী হ'ব লাগে আৰু মনীষ সিসোদিয়া ডাঙৰীয়াই যিখিনি প্ৰেছ মিট দিছিলে প্ৰেছ কনফাৰেন্সত যিবিলাক কথা কৈছিলে সেই কথাখিনি তেওঁ নিজাববীয়াকৈ এটাও কথা তাত কোৱা নাই যিখিনি পাব্লিক ডোমেইনত আছে সেইখিনি কথাই কৈছিলে কিন্তু আচৰিত ধৰণে তেওঁৰ ওপৰত ৰিণিকী ভূঞা ডাঙৰীয়ানীয়ে এটা কেছ কৰিছে কিন্তু তাৰ আগতে কিন্তু আম আদমি পাৰ্টি অসমে এটা FIR কৰিছিলে সেই FIRটো আজিলৈকে ৰেজিষ্টাৰ্ড হোৱা নাই লটাশিল পুলিচ ষ্টেচনত আমি এটা FIR কৰিছিলোঁ আৰু FIRটো হাৰ্ড কপিটো আজিলৈকে ইনকুৱাৰীত আছে তাৰমানে গতিকে আপুনি ভাবি চাওক এক পক্ষৰ মানুহে যেতিয়া FIR দিলে সেই FIRটো ৰেজিষ্টাৰ্ড নহ'ল আণ্ডাৰ ইনভেষ্টিগেশ্যন ৰাখিছে এতিয়ালৈকে আজি 15-20 দিন হৈ গ'ল কিন্তু এগৰাকী প্ৰভাৱশালী মানুহে যেতিয়া সেইটো কেছ কৰিলে লগে লগে সেইটো ৰেজিষ্টাৰ হৈছে বা কিবা নটিফিকেশ্যন ওলাইছে গতিকে এইটো আইনে বিচাৰ কৰিব আইনে কাৰণ আদালতৰ ওপৰত সকলোৰে ভৰসা আছে গতিকে আপোনালোকে অন্য কিছুমান বিষয়ৰ সন্দৰ্ভতো মুখ খুলিম বুলি এটা হুংকাৰ এটা দিছিলে যে ধৰক যিটো ইয়াৰ আগত মাটি ক্ৰয় কেলেংকাৰী যিটো ৰিণিকী ভূঞা শৰ্মা মালিকানাধীন কোম্পানীৰ নামত সেইটো এটা বিষয় আছিলে তাৰোপৰি হিমন্ত বিশ্ব শৰ্মাৰ কিছু বিষয় লৈও আপোনালোকে কিছু মন্তব্য কৰা দেখা গৈছিলে কি এই ধৰণৰ কিবা নহয় চাওক ইয়াত বহুতখিনি ভ্ৰষ্টাচাৰ আছে বহুতখিনি দুৰ্নীতি হৈছে আৰু সকলো বস্তু পাব্লিক ডোমেইনত আছে সময়ে সময়ে আপুনি চাব যে যিবিলাক কাম বিৰোধী পাৰ্টিবিলাকে কৰিব লাগিছিলে আজি আমাৰ বিধানসভাত আমাৰ এজনো MLA নাই তথাপিও আমি এটা ষ্টেণ্ড দিবলৈ চেষ্টা কৰি আছোঁ গতিকে আমাৰ অনাগত দিনবিলাকত যিমানেই আমাৰ সাংগঠনিক দিশবিলাক মজবুত হ'ব সিমানেই আপুনি দেখিব যে এনেকুৱা ধৰণৰ যিবিলাক কেলেংকাৰী যিবিলাক ভ্ৰষ্টাচাৰ কোনো পলিটিকেল পাৰ্টিয়ে ইয়াৰ ওপৰত মাত মতা নাই সেইবিলাকৰ ওপৰত আম আদমি পাৰ্টিয়ে মাত মাতিব আৰু আম আদমি পাৰ্টিৰ জন্মই হৈছে ভ্ৰষ্টাচাৰৰ বিৰোধ কৰিবৰ কাৰণে আৰু আমি সকলো বৰদাস্ত কৰিব পাৰোঁ কিন্তু আমি ভ্ৰষ্টাচাৰ আমি কেতিয়াও তাক একচেপ্ট কৰিব নোৱাৰোঁ তাৰ কাৰণে অনাগত দিনবিলাকত পাৰ্টিয়ে বহুত কিছুমান এনেকুৱা এনাউন্সমেণ্ট কৰিব যিবিলাক এনাউন্সমেণ্ট শুনি বা চাই আপোনালোকে গম পাব যে য়েছ তাত বহুতখিনি খেলি মেলি আছে অসমৰ ৰাইজৰ যি টেক্সৰ পইচা সেই পইচাখিনি মিছইউজ হৈছে এই তথ্যবিলাক অনাগত দিনবিলাকত আমি উদঙাম বেলেগ এটা বিষয় অগ্নিপথ আঁচনিখনক লৈ সমগ্ৰ দেশত বিশেষকৈ যদিও বিহাৰ আৰু তেলেংগানা এনে কেইখনমান ৰাজ্য হৈছে তথাপিতো ক'ব লাগিব দেশ যিহেতু সমগ্ৰ দেশজুৰি হোৱা এটা আঁচনি দেশত কিছু পৰিমাণে হ'লেও ইয়াৰ প্ৰতিক্ৰিয়া হ'ব কি কয় আঁচনিখনক লৈ আপুনি চাওক অগ্নিপথ
অগ্নিপথ নামটো শুনিবলৈ বহুত ভাল ঠিক আছে কিন্তু অগ্নিপথত যিসকল ল'ৰা ছোৱালীয়ে সেনাত যাব ভাৰতীয় আৰ্মিত যাব ভাৰতীয় সেনা বাহিনীত যাব এটা ভাৰতীয় সেনাক যেতিয়া আপুনি দেখে ইউনিফৰ্মত দেখে এনে মনটো কিমান ভাল লাগে এটা প্ৰাউড ফিল এটা আহে কিন্তু এই যে 4 বছৰৰ পিছত তেওঁলোকে 21 বছৰীয়া ল'ৰা এটাই 24 বছৰত যেতিয়া ৰিটায়াৰমেণ্ট হৈ যাব 18 বছৰীয়া ল'ৰা এটা 22 বছৰত যেতিয়া ৰিটায়াৰমেণ্ট হৈ যাব সেই 22 বছৰীয়া ল'ৰাটোৱে না হি ফাইনেন্সিয়েলি অ'কে থাকিব না হি মেণ্টেলি অ'কে থাকিব না হি সামাজিকভাৱে হি কিবা এটা ষ্টেবিলিটি পাব গতিকে সেই মানুহজনৰ ভিতৰ চোৱাত যি মানে অন্তৰাত্মাত কেনেকুৱা ধৰণৰ এটা যুদ্ধ চলি থাকিব এইটো সহজে বুজিব পৰা যায় কিন্তু ইয়াৰ আসল ৰহস্যটো কি আছে যে ভাৰত চৰকাৰে সেনা বাহিনীত মানে গোটেই আপোনাৰ যি পইচা খৰচ কৰে তাৰে 25% পইচা তেওঁলোকে খৰচ কৰে মানে পেঞ্চনৰ ওপৰত আৰু এই পেঞ্চনটো দিবই লাগে বিকজ পেঞ্চন নিদিলে তেওঁ গোটেই জীৱন সেনাৰ কাৰণে দিলে বাকী জীৱন কেনেকৈ থাকিব গতিকে এই সন্মান যিটো পায় তেওঁলোকে এই সন্মানটো তেওঁলোকে এতিয়া ভাৰতীয় জনতা পাৰ্টীয়ে তাক কাটিব বিচাৰিছে ঠিক আছে আৰু কথাটো হ'ল যে আপোনাৰ এই পেঞ্চনৰ পইচা বচাবৰ কাৰণে এতিয়া ভাৰতীয় সেনাক কণ্ট্ৰেক্ট বেচিছত তেওঁলোকে কৰিব গৈছে আজি তেওঁলোকে সেনাত কৰিছে কালি শিক্ষকতাত কৰিব কালি চৰকাৰী উকিলত কৰিব কালি জাজকো তেনেকৈ কৰিব কালি মুঠতে যিমান চৰকাৰী তন্ত্ৰ আছে যিমান চৰকাৰী এজেঞ্চি আছে সেই সকলোকে তেওঁলোকে পেঞ্চন নিদিব চাগে গতিকে আজি যদি এইটো একচেপ্ট কৰে আৰু চব ভাৰতত আনএমপ্লয়মেণ্ট বহুত বেছি আছে গতিকে কিছুমান মানুহে ডেফিনেটলি যদি এইটো স্কিম তেওঁলোকে বন্ধ নকৰে কিছুমান মানুহে হয়তো যাব তাতে উপায় নাই চাকৰি দিয়া নাম এটা হ'ব আৰু এটা আচৰিত কথা মই কওঁ আপোনাক কেৱল 46,000 ভেকেঞ্চি আছে ভাৰতীয় সেনাত প্ৰতি বছৰে যি হয় তাৰমানে গতিকে কেৱল 46,000 তাৰমানে আমাৰ অসমতে 23 লাখ নিবনুৱা আছে অফিচিয়েল ডাটা মতে গোটেই ভাৰতততো কিমান আছে গতিকে সেই 46,000 বেছি সংখ্যা ডাঙৰ সংখ্যা নহয় কিন্তু এইটো গতিকে এই 46,000 মানে আপুনি যদি হেৰি কৰে চাকৰি দিয়ে তথাপিও এইটো বহুত বেছি মানুহে চাকৰি নাপাব কিন্তু ইয়াৰ বেকত কি হ'ব এই 46,000 মানুহ ওলোৱাৰ পিছত তেওঁলোকৰ যি মানসিকতা ভগৱানে নকৰক যে তেওঁলোক কিবা এটা ভুল কাম কৰক বা কিবা ভুল পথত যাওক কিন্তু ইয়াৰ সম্ভাৱনা আছে কিন্তু আৰু এইটো নেশ্যনেল ছিকিউৰিটিৰ কাৰণে এটা প্ৰব্লেম হ'ব পাৰে ইন ফিউচাৰ হয় এইটো বহুতে শংকা ব্যক্ত কৰে ঠিক আছে গতিকে নেশ্যনেল ছিকিউৰিটিৰ কাৰণে তেওঁলোকে এটা ট্ৰেইন মানুহ পাব তাৰমানে নিশ্চয় ঠিক আছে ট্ৰেইন মানুহক যদি মিছগাইড কৰিব কোনোবাই যদি কৰি দিয়ে তেতিয়াহ'লে সেইটো ৰিস্কটো কোনে ল'ব লগতে তেওঁলোকে যেতিয়া এটা সন্মান যেতিয়া আপুনি সেনাত থাকে এটা সন্মান পায় আপুনি কিন্তু এই আপোনাৰ বিজেপিৰ যিসকল ডাঙৰ ডাঙৰ নেতা তেওঁলোকে কৈলাশ বৰ্গীয়া তেওঁলোকৰ ছিনিয়ৰ নেতা তেওঁ কৈছে যে এওঁক ছিকিউৰিটি গাৰ্ডত আমি ৰাখিম এওঁলোকক ছিকিউৰিটি গাৰ্ডত ৰাখিম গতিকে যিবিলাক সেনাৰ মানুহ ধৰক আপোনাৰ আফটাৰ ৰিটায়াৰমেণ্ট 20 বছৰ 22 বছৰৰ পিছত যিবিলাক এক্স ছাৰ্ভিচমেন যিবিলাকে ছিকিউৰিটিত চাকৰি কৰে তেওঁলোকে কিন্তু ভাল সন্মান পায় তাৰমানে ইয়াৰ আৰু এনেকুৱা এটা কিন্তু এই 4 বছৰীয়া মানুহবিলাকে যিকোনো ছিকিউৰিটি গাৰ্ড তেওঁলোকে ৰাখিব নিশ্চয় বয়সো কম থাকিব গতিকে মানুহে গম নাপাব যে এইজন মানুহ এক্স আৰ্মি আছিলে সেই সন্মানটো তেওঁলোকে নাপাব মই এটা কথা এড কৰিব বিচাৰিছোঁ ইয়াৰ লগত এতিয়া চৰকাৰে কৈছে যে আফটাৰ ৰিটায়াৰমেণ্ট অৰ্থাৎ 4 বছৰৰ পাছত তেওঁলোকক হয়তো ষ্টেট পুলিচত নিয়োগ কৰা হ'ব বা অন্যান্য কোনো বেলেগ ছাৰ্ভিচত নিয়োগ কৰা হ'ব কিন্তু সেইটো এটা মুখেৰে কোৱা কথা ক'তো কোনো নটিফিকেশ্যন হোৱা নাই ক'তো কাগজে পত্ৰ নাই এক্সেক্টলি চক এই কথাবিলাক যেনেকৈ তেওঁলোকে কৃষি আইন আনিছিলে তেতিয়াও এনেকৈ কথাবিলাক কৈ আছিলে কিন্তু সেই তেওঁলোকে এটাই কথা বিচাৰি আছিলে কৃষকে বিচাৰিছে MSP মিনিমাম ছাপৰ্ট প্ৰাইচৰ কথাটো আপুনি আইনত লিখি দিয়ক কৃষি আইনত লিখি দিয়ক লিখিলে জানো নিলিখিলে গতিকে এই যে কৈছে অসম পুলিচত দিব বা অন্যান্য কিবা চৰকাৰী চাকৰিত তেওঁলোকক চান্স দিব লিখি দিয়ক আইনত লিখি দিয়ক এইটো নিলিখে কেলে কাৰণ আগৰে যিসকল পুলিচৰ আৰ্মিৰ যিবিলাক ৰিটায়াৰমেণ্ট মানুহ আছে এক্স ছাৰ্ভিচমেন আছে তেওঁলোকক কিমান চাকৰি দিব পাৰিছে গতিকে যদি তেওঁলোকক চাকৰি দিব নোৱাৰিছে এওঁলোকক কেনেকৈ দিব আৰু যদি ইমানে দিব বিচাৰিছে তেওঁ লিখি দিয়ক আইন এটা বনাই দিয়ক যে আপুনি 4 বছৰ তাৰ পৰা কৰি আহি লগে লগে আপুনি আসাম পুলিচত সোমাই যাব লগে লগে বোলে এইটো ছেক্টৰত সোমাই যাব আজি আমাৰ এটা অনুষ্ঠানত এই বিষয়টো লৈ এগৰাকী ইণ্ডিয়ান আৰ্মিৰ এগৰাকী অৱসৰপ্ৰাপ্ত ব্ৰিগেডিয়াৰে তেখেতে এটা শংকা ব্যক্ত কৰিছে যে যেতিয়া 4 বছৰৰ কাৰণে চাকৰি কৰিব যাব এটা দলত যদি 100 জনৰ ভিতৰত 20 জন যদি তেনেকুৱা থাকে বা 15 জন যদি তেনেকুৱা যুৱক থাকে জোৱান থাকে তেতিয়াহ'লে
তাত এটা ডিছক্ৰিমিনেশ্যন আহিব পাৰে যে এই 4 বছৰৰ কাৰণেহে আহিছে তেনেকুৱা ধৰণৰ এটা আৰ্মিৰ দলৰ মাজতে নিজৰ মাজতে এটা তেনেকুৱা এটা ডেফিনেটলি থাকিব আৰু মানুহজনৰ ধৰক চাকৰি জইন কৰিলে তেওঁ 2 বছৰ হৈ গ'ল 2.5 বছৰ হৈ গ'ল বা 3.5 বছৰ হৈ গ'ল 6 মাহৰ পিছত ওলাব আৰু সেই ইন দ্য মিন টাইম আপোনাৰ ডিউটি লাগিলে এনেকুৱা জেগাত য'ত সন্ত্ৰাসবাদী আছে য'ত ফায়াৰিং হৈ আছে সেই তেনেকুৱা জেগাত মানুহজনে কি কৰিব তেওঁৰ মানসিকতাটো কি হ'ব তেওঁতো সদায় এইটো চলি থাকিব 6 মাহ আছে মোৰ ৰিটায়াৰমেণ্টৰ আৰু 6 মাহ আছে মইনো কিয় এইটো কৰি থাকিব লাগে গতিকে আমাৰ নেশ্যনেল ছিকিউৰিটিৰ কথা আহি যাব এই কথাটো ভাৰতীয় জনতা পাৰ্টীৰ নেতাসকলে বুজাটো বহুত ইম্পৰ্টেণ্ট আৰু মই কওঁ ভাৰতীয় জনতা পাৰ্টী এটা ডুপ্লিকেট দেশভক্তি কৰা এটা পাৰ্টি তেওঁলোকে সদায় দেশভক্তিৰ কথা কয় তেওঁলোকে সদায় ভাৰত মাতা কি জয় বুলি কয় কিন্তু ভাৰত মাতাৰ আচল যিখিনি কৰণীয় সেইখিনি তেওঁলোকে নকৰে আৰু এটা সেনা আছিলে যি এটা ভাল পিয়'ৰ এটা দেশ সেৱা কৰা এটা অনুষ্ঠান সেই অনুষ্ঠানটো তেওঁলোকে ধ্বংস কৰিবলৈ ওলাইছে গতিকে মানে আপুনি ভাবি চাওক যে বস্তুখিনি তেওঁলোকে কোন পৰ্যায়লৈ নিব বিচাৰিছে কাকো তেওঁলোকে ষ্টেবল থাকিব বিচৰা নাই আজি অসমত শিক্ষকসকলে যদি ভাল পাৰফৰ্ম কৰিব পৰা নাই তেওঁলোকে শিক্ষকসকলক ধমকি দিছে শিক্ষকসকলৰ ওপৰত তেওঁলোকক ইনচাল্ট কৰিছে তেওঁলোকক ননচেন্স বুলি কৈছে কিন্তু এইটো দেখা নাই যে সেই শিক্ষকজনে কিয় পাৰফৰ্ম কৰিব পৰা নাই তেওঁ ইনফ্ৰাষ্ট্ৰাকচাৰ দিছে নে স্কুলখনৰ সম্পূৰ্ণ যিমান শিক্ষক হ'ব লাগে সিমান শিক্ষক দিছে নে মান্থলি পেৰেণ্টছ মিটিং হৈছে নে এটা ধুনীয়া প্লেগ্ৰাউণ্ড আছে নে নাই শিক্ষকসকলক আপুনি বেলেগ ডিউটিত লগাই আছে তাৰমানে ৰুট কজ যিটো আচল সমস্যা তাক তেওঁলোকে নাচায় ওপৰৰ পৰা কিছুমান নীতি নিয়ম জাপি দিব বিচাৰে যাৰ ফলত একজেক্ট ৰিজাল্টটো নোলায় কিন্তু আপুনি যদি অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াক যদি চায় দিল্লীৰ যিটো মডেল সেই আগৰে শিক্ষক শিলা দীক্ষিত থকাৰ সময়ৰ শিক্ষকবিলাক তেওঁলোকে ট্ৰেইন কৰিছে তেওঁলোকক অক্সফৰ্ড পঠিয়াইছে IIM পঠিয়াইছে ভাল অনুষ্ঠানত তেওঁলোকে লিডাৰশ্বিপ ট্ৰেইনিং দিছে আৰু আজি সেই একে শিক্ষকসকলে আজি ভাল পাৰফৰ্ম কৰিব পাৰিছে গতিকে মেন পাৱাৰটো হিউমেন ৰিচোৰ্চটো কেনেকৈ ডেভেলপ কৰিব লাগে এইটো যদি এজন নেতাই নাজানে এজন যদি ডিচিশ্যন মেকাৰ মুখ্যমন্ত্ৰীয়ে হওক প্ৰধানমন্ত্ৰীয়ে হওক বা কেবিনেট মিনিষ্টাৰে হওক তেওঁলোকে যদি এইটো নকৰে তেতিয়াহ'লে কেনেকৈ মানে দেশখন কেনেকৈ আগবাঢ়িব গতিকে ইয়াৰ মেইন যিটো আপোনাৰ গুৰি সেই গুৰিটো হৈছে ভ্ৰষ্টাচাৰ কাৰাপশ্যন কাৰণ এই মানুহবিলাকে সাংঘাতিক ধৰণে ব্লেক মানি ইউজ কৰি হিডেন ফাণ্ড ইউজ কৰি MLA MP হৈছে গতিকে দে ডোণ্ট হেভ টাইম টু থিংক অন ৰাইট ডাইৰেকশ্যন আচলতে অসমৰ যিটো শিক্ষা ব্যৱস্থা এই বিষয়ক লৈ যথেষ্টখিনি কথা পাতিবলগীয়া আছে আজি নাপাতো বেলেগ এদিন বেলেগ এটা অনুষ্ঠান আমি পাতিম আজি যিখিনি কথা ক'লে যথেষ্টখিনি গুৰুত্বপূৰ্ণ কথা আপুনি কৈছে আমি অনুষ্ঠান সামৰিব লাগিব একেবাৰে শেষত যিহেতু আজিৰ দিনটোৰ এটা চৰ্চিত বিষয় আজি যোৱা এই 2-3 দিনৰ যিটো চৰ্চিত বিষয় সমগ্ৰ দেশজুৰি মহাৰাষ্ট্ৰৰ ৰাজনীতি শেষত আপোনাৰ কমেণ্ট এই বিষয়টোক লৈ চাওক আজি অসমত বানপানী সমস্যা ঠিক আছে একদম কাটৰ অনুৰোধ অসম চৰকাৰলৈ যে এইবিলাক যি হৈ আছে হৈ থাকিব দিয়ক এইটো মহাৰাষ্ট্ৰ চৰকাৰৰ বস্তু গতিকে ইয়াত আপোনালোকে ইনভলভ হোৱাটো দৰকাৰ নাই আপোনালোকে এই বৰ্তমান যিমান ডেপুটি কমিশ্যনাৰ আছে বা যিমান শিক্ষক চৰকাৰী বিষয়াসকল আছে যিমান MLA আছে তেওঁলোকক এটা ইনষ্ট্ৰাকশ্যন দিয়ক যে আপোনালোকে গ্ৰাউণ্ডৰ পৰা উঠি নাহিব য'ত বানপানী হৈছে তাত বাহৰ পাতক আপোনালোকে ক'ত ৰিলিফ পোৱা নাই ক'ত NDRF গৈ পোৱা নাই ক'ত SDRF গৈ পোৱা নাই ক'ত আপোনাৰ মানুহে খানা খাবলৈ পোৱা নাই সেইবিলাক জেগাত গৈ সেই গাঁওবিলাকত গৈ এই MLA MP আৰু যিমান আপোনাৰ ছিনিয়ৰ বিউৰ'ক্ৰেটছ আছে আজি অফিচত বহিবলৈ দৰকাৰ নাই আপোনালোকে বানপানী জেগাত যাওক তাতে থিয় হওক তাতে বহক তাৰ পৰাই পৰিচালনা কৰক অফিচটো এইকেইদিন এইটো মোৰ অনুৰোধ অসম চৰকাৰলৈ আৰু যাতে মানুহখিনি এই বানত যিসকল মানুহে ককবকাই আছে তেওঁলোকে মিনিমাম এটা মানৱীয়তাৰ খাতিৰত যিখিনি পাব লাগে ভাল এটা ড্ৰিংকিং ৱাটাৰে হওক বা ভাল এসাঁজ খাবলৈ হওক বা ৰাতি থাকিবলৈ হওক এই মিনিমাম ব্যৱস্থাখিনি কৰক যাতে মানুহে সকাহ পায় ধন্যবাদ লক্ষ্মীকান্ত দুবে ডাঙৰীয়া আপুনি যিখিনি কথা ক'লে যথেষ্ট গুৰুত্বপূৰ্ণ কথা ক'লে অসমৰ ৰাইজৰ কাৰণে চিন্তনীয় বিষয় চৰকাৰে চিন্তা কৰে নে নকৰে নাজানো কিন্তু ৰাইজে চিন্তা কৰিবলগীয়া বিষয় নিশ্চয় সময়খিনি দিলে তাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনাইছোঁ প্ৰিয় দৰ্শক আজিৰ প্ৰশ্নৰ আজি আমাৰ অতিথি আছিল লক্ষ্মীকান্ত দুবে ডাঙৰীয়া আম আদমি পাৰ্টীৰ তেখেত যুটীয়া সমন্বয়ক আৰু বৰ্তমান অসমত এই গোটেইকেইটা বিষয়ে অত্যন্ত চৰ্চিত হৈ আছে বানপানী আনপিনে মহাৰাষ্ট্ৰৰ MLA ৰিণিকী ভূঞা শৰ্মাৰ যিটো বা হিমন্ত বিশ্ব শৰ্মাৰ যিটো বিষয় এই বিষয়বিলাক আমি নকওঁ আৰু এনে বহু বিষয় আছে গতিকে আৰু এনেকুৱা বিভিন্ন বিষয় লৈ আমি আৰু কথা পাতিম আজিৰ অনুষ্ঠানৰ পৰা মই অনিৰ্বাণ পাঠকে ইমানতে বিদায় লৈছোঁ নমস্কাৰ